এয়া লাওৰ আগ আনিছে আৰু আজি এয়া লাওৰ পাতেৰে মাছ বনাম আৰু কেনেকৈ বনাম আপোনালোকক দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব দেই। আৰু এয়া সৰিয়হ ভিজাই থৈ দিছোঁ, সৰিয়হ, লাওৰ আগ নহয়, লাওৰ পাত আৰু মাছ বনাম। তাতে মাছটো দি পেলাই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ, আহকচোন। নমস্কাৰ জনালোঁ সকলোকে। মই চুমিৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। আজি বনাবলৈ গৈ আছোঁ এয়া লাওৰ পাতেৰে মাছ, সৰিয়হ দি পেলাই। আৰু এনেকৈ পাতকেইটা ধুনীয়াকৈ কাটি ল'ম। মাছ যিখিনি আপোনালোকৰ থাকে, মই অকল 2 পিচে বনাম, যে মিষ্টাৰ আৰু মোৰ, আৰু ডাঙৰ বাবু যিহেতুকে নাই আৰু সৰু বাবুৱে নাখায়, সেইটো কাৰণে। আৰু যিকেইটা পাত লাগে মই লৈ ল'লোঁ, লৈ কিনে ভালদৰে চাফা কৰি ল'ব লাগিব। এনেকৈ ধুনীয়াকৈ ধুব লাগিব, কাৰণ লাওৰ আগটো মানে মাটিত হয় ন, মাটিতে থাকে, কিছুমান থাকিলে লেতেৰা থাকে বহুত, সেইটো কাৰণে ভাল, যিহেতুকে পাতটো খোৱা যাব ন, সেইটো কাৰণে ভালদৰে চাফা কৰি ল'ব। আৰু মই নিমখ পানীৰে চাফা কৰি লৈছোঁ, ইয়াতে নিমখ দি লৈছিলোঁ। ধুনীয়াকৈ মচি ধুই চাফা কৰিব লাগিব। 3-4বাৰমান ধুই ল'ব দেই। তাৰপিছত এয়া ধোৱা হৈ গ'ল মোৰ। আৰু এতিয়া এইখিনি সৰিয়হখিনি মিক্সিত পিচি ল'লোঁ মই। আৰু সৰিয়হত ইয়াতে মই আদা নহৰু দিছোঁ, তাৰপিছত এফাল পিঁয়াজ দিছোঁ। ইয়াতে পিঁয়াজ নিদিলেও হয়, মই দি দিছোঁ। আৰু পটাটো পিচি ল'ব পাৰে, পটাত পিচিলে বেছি টেষ্টি হয়, কিন্তু মোৰ সময়ৰ অসুবিধা, সেইটো কাৰণে মই মিক্সিতে পিচি ল'লোঁ। আৰু ইয়াতে দেখিছেনে, এই নৰসিংহৰ পাত দি দিছোঁ। এনেকৈ নৰসিংহৰ পাত দি দিব। তাৰপিছত ইয়াতে দিব নিমখটো নিজৰ সোৱাদ অনুযায়ী দিব দেই। আৰু তাৰপিছত ইয়াতে তেল দিব অকণমানি, আৰু ধুনীয়াকৈ সানি ল'ব এইখিনি। বাকী মছলা একো দিব নালাগে, অকণমান নেমু আটি দিব। মোৰ নেমু আটাটো দেখুওৱা নহ'ল আপোনালোকক, ভিডিঅ'টো কৰা নহ'ল, কিন্তু মই নেমু ইয়াতে দিছোঁ, আপোনালোকে দি ল'ব। তাৰপিছত ইয়াতে পাতকেইটা ওলাই ল'ম। আৰু মই কেনেদৰে পাতকেইটা বন্ধাটো ভালদৰে নহ'লেও কথা নাই বাৰু, কাৰণ যিহেতুকে লাওৰ আগটো তেলত দিলে অকণমান মানে সেমেকি যায়, আঠা লাগি ধৰে ন, সেনেকুৱা, সেইটো কাৰণে তেলত দিলে নিজে ঠিক হৈ যাব। বেছি পাৰফেক্টকৈ নাবান্ধিলেও কথা নাই। এনেকৈ সৰিয়হখিনি, মাছখিনি ডুবাই দিলোঁ ধুনীয়াকৈ মছলাখিনি, আৰু ইয়াতে পাতত দি ল'লোঁ। আৰু এনেদৰে বান্ধি যাম। দেখিছেনে মই কেনেকৈ বান্ধিছোঁ, মানে কেনেকৈ সৰিয়হখিনি দি দিছোঁ, এনেকৈ দি দিব। আৰু শেষত দিব এটা জলকীয়া, আৰু জলকীয়াটো দিলে খুব টেষ্টি লাগে, সেইটো কাৰণে জলকীয়াটো দি ল'ব। আৰু পাতটো এনেকৈ বান্ধি ল'ব। বেছি পাৰফেক্ট নহ'লেও কথা নাই বাৰু, এনেকৈ বান্ধি ল'লোঁ। এই ৰেচিপিটো কিন্তু মোৰ নহয় দেই, মোৰ এজনী বান্ধৱী, মানে ফেচবুকৰ বান্ধৱী, ৰেচিপিটো শ্বেয়াৰ কৰিছিলে, আৰু মই তাতে দেখা পাই পেলাই মই আজি বনাম বুলি ভাবিলোঁ। মোৰো প্ৰথম টাইম দেই, আগতে মই বনাই খোৱা নাই, কিন্তু আজি সেইকাৰণে মই ভিডিঅ'টো যিহেতুকে বনালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নেক্সট টাইম আৰু বেছি ভালকৈ বনাবলৈ চেষ্টা কৰিম। আজি কেনেকুৱা হয় নাজানো বাৰু, তথাপি এনেকুৱাকৈ বনাইছিল বাৰু, ঠিকেই হ'ব, মোৰ অকণমানো ভুল হোৱা নাই এতিয়ালৈকে। আৰু চাওঁ পিছে টেষ্টটো কেনেকুৱা হয় চাই ল'ম। আৰু এনেকৈ তাৱা এখনত তেল দি ল'লোঁ। তেল দি পেলাই ইয়াতে এয়া মাছখিনি ইয়াতে এনেকৈ বহাই দিলোঁ। আৰু সিজিব দিব লাগিব দেই, মাছটো সিজিব লাগিব ন, সেইটো কাৰণে গেছটো অকণমান প্ৰথমতে দি ল'ব, তাৰপিছত চিমত দি ল'ব। মোৰ এইটো গেছ এনেও মানে অকণমান কমকৈ জ্বলে, সেইকাৰণে মোৰ চিমত দিয়াৰ প্ৰয়োজন নাই, সেইটো কাৰণে মই চিমত দিয়া নাই। আপোনালোকে দি ল'ব। এনেকৈ ধুনীয়াকৈ লুটিয়াই ভাজিব লাগিব এয়া। আৰু চিমত দি পেলাই সিজিব দিব, বহুখিনি টাইম লাগিব। এয়া এতিয়া চিমত দি ল'লোঁ, তথাপিও বহুত কম চিমত দিব লাগিব। আৰু এয়া দি মোৰ ৰেডি হৈ গ'ল। দেখিছেনে, দেখিবলৈ ঠিক তেনেকুৱাই হৈছে, আৰু খাবলৈ বা কেনেকুৱা হয় খালেহে গম পাম। এয়া, আৰু এতিয়া ভাতটো খোৱাটো আপোনালোকক নেদেখুৱাওঁ। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। আজিলৈ বাই বাই।